মিৰ্জাত চান্দুবে গ্ৰেণ্ড ও হোটেল মুকলি। দক্ষিণ কামৰূপৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ মিৰ্জাত আজি উদ্যোগী যুৱ ব্যৱসায়ী অখিল কলিতাৰ নেতৃত্বত অতি উলহ মালহেৰে নতুনকৈ মুকলি কৰা হয় এখন অত্যাধুনিক হোটেল। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ, ৰূপা কাশ্যপ, অষ্টিয়ানা দিহিঙীয়া আৰু বিধায়ক হেমাংক ঠাকুৰে মুকলি কৰে চান্দুবি গ্ৰেণ্ড হোটেল। অসীম কলিতা তেওঁ আমাৰ আমতলা জিয়াকুৰ নিবাসী হয় আৰু তেওঁ যথেষ্ট সামাজিক কামৰ লগতো জড়িত আছিল আৰু বিভিন্ন ব্যৱসায়ৰ লগত জড়িত আছিলে। আজি তেওঁৰ প্ৰচেষ্টাত আজি আমাৰ যি মিৰ্জাৰ পৰা যি চান্দুবি ৰোড, সেই চান্দুবি ষ্টাৰ্টিং হয়, মিৰ্জা আমাৰ ষ্টাৰ্টিং পইণ্ট, চান্দুবি ষ্টাৰ্টিং পইণ্টতে আজি চান্দুবি গ্ৰেণ্ড হোটেল বুলি এখন হোটেল আজি শুভ উদ্বোধন কৰা হয়। আৰু দেখিছোঁ এখন ধুনীয়া যিখিনি ফেচিলিটিজ দৰকাৰ, মডাৰ্ণ ফেচিলিটিজ, গোটেইখিনি ফেচিলিটিজ ইয়াত আছে। মই আশা কৰিছোঁ আমাৰ যিটো স্থানীয় যুৱক তাতে আৰু অসমীয়া যুৱক আগতো দিনবিলাকত যাতে এই হোটেলখনে এখন অত্যন্ত জনপ্ৰিয় হোটেল হিচাপে প্ৰতিষ্ঠিত হয়। আৰু বিশেষকৈ আমাৰ এই হোটেলখন ডিকে কলেজৰ একেবাৰে ওচৰতে স্থাপিত হৈছে আৰু বহুতে বেনিফিট পাব। আমাৰ গ্ৰাহকসকলেও বেনিফিট পাব, এটা ভাল ঠাইত হৈছে। লগতে আমাৰ মালিক পক্ষ তেওঁলোকেও সুবিধা পাব, কিয়নো ইয়াতে ষ্টাৰ্টিঙতে যিটো চান্দুবিৰ ষ্টাৰ্টিঙতে এই হোটেল আৰু চান্দুবি গ্ৰেণ্ড হোটেল হিচাপে নাম আমাৰ ঐতিহ্যমণ্ডিত চান্দুবি হ্ৰদক লৈ পেলাই এই হোটেলখন দিয়া হৈছে। মই ভাবোঁ সকলো গ্ৰাহক যি আমাৰ ভিজিটৰ্ছ আছে, চান্দুবি ভিজিট যোনে কৰিব তেওঁলোকে এবাৰ হয়তো এই হোটেলখনত এবাৰ আৰম্ভণিতে তেওঁলোকে সোমাই যাব। মই আশা কৰিছোঁ সকলোৱে যাতে আমি অকল অসীম কলিতাই নহয়, আগন্তুক দিনবিলাকত প্ৰত্যেকজন অসমীয়া যুৱক আগবাঢ়ি যাওক। আৰু দেখিছোঁ বিগত সময়ছোৱাত আমাৰ অসমীয়া যুৱকে অকল অসমতে নহয়, ভাৰতবৰ্ষৰ বিভিন্ন স্থানত ইতিমধ্যে ৰেষ্টুৰেণ্ট, হোটেল খুলিছে আৰু সেইটো আমাৰ কাৰণে অত্যন্ত এটা পজিটিভ দিশত আমাৰ গৌৰৱস্থল আৰু আমাৰ এটা পজিটিভ দিশ আমাৰ। সেইটো কাৰণে মই আগন্তুক দিনবিলাকত আমাৰ যাতে অসমীয়া যুৱকসকলে এনেদৰে আগবাঢ়ি যায় তাৰে কামনা কৰিছোঁ। আৰু অসীম কলিতা যি আমাৰ স্বত্বাধিকাৰ, চান্দুবি অখিল কলিতা যি স্বত্বাধিকাৰ আমাৰ চান্দুবি গ্ৰেণ্ড হোটেল, তেওঁ যাতে সফল হয় তাৰে কামনা কৰিছোঁ। মানে এটা গৌৰৱ বা ভাল লাগিছে আজি এটা অনুষ্ঠান, মানে চান্দুবি হোটেল চান্দুবি গ্ৰেণ্ড আজি শুভ উদ্বোধন হৈ গ'ল আৰু আমাৰ খুব ভাল লাগিছে, কাৰণ বিপুল সন্তি মোৰ খুব ভাল ফ্ৰেণ্ড হয়। এই কথাটো মই আগৰ পৰাই জানো এই অনুষ্ঠানটোৰ বিষয়ে। গতিকে মিৰ্জাৰ মানুহখিনিয়ে ভাল পাব বা দূৰৰ পৰা যিখিনি মানুহ আহে চান্দুবিলৈ আহে, ইয়াত মানে ৰেষ্ট ল'ব পাৰিব বা যি খাব পাৰিব। গতিকে আমাৰ মিৰ্জাৰ কাৰণে গৌৰৱ হয়। এই হোটেলখনৰ স্বত্বাধিকাৰ তেওঁৰ পৰিয়ালটোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু চান্দুবি গ্ৰেণ্ড হোটেল এইখন খুব সুবিধা ইয়াত আহি চালোঁ, গোটেইখিনি সুবিধা ইয়াত উপস্থাপন কৰা হৈছে। আৰু আমাৰ যিবোৰ গুৱাহাটীমুখীয়া মানুহখিনি যেতিয়া ফুৰিবলৈ আহিব, আমি শ্বুটিং কৰিবলৈ ফুৰিবলৈ আহোঁ যেতিয়া, আমাক ভাল এখন হাইজেনিক হোটেল এখনৰ খুব প্ৰয়োজন হয়, যে ভাল এখন জেগাত, চাফা জেগাত খাব পাৰোঁ। আৰু সেই সুবিধাকণ ইমান ধুনীয়াকৈ চান্দুবি গ্ৰেণ্ড হোটেলখনে আমাক দিছে। আৰু এই হোটেলখনত সকলোৱে আহক, গোটেই সুবিধা পাব আপোনালোকে। ৰেষ্টুৰেণ্ট আছে, থাকিবলৈ জেগা আছে, ৰুমছ, ধুনীয়া ধুনীয়া ৰুমছ আছে, বাৰ্থডে পাৰ্টি কৰিবলৈ এখন ভাল ওপৰত মানে ৰুফটপ আছে, সকলোখিনি সুবিধা আছে। গতিকে আপোনালোকে আহক, আহিলেহে গম পাব। লগতে থলুৱা খানা, ইয়াত খুব সুন্দৰ থলুৱা খানা আমি খোৱা নাই, কিন্তু নেক্সট টাইম আমি খাবলৈ আহিম ইয়াত। গতিকে মোৰ বন্ধু হীৰকে মোক আজি ইয়াত আমন্ত্ৰণ জনাইছিল আৰু সঁচাকৈ খুব ভাল লাগিল ইয়াত আহি। সকলোৱে আদৰি ল'ব। আচলতে যিকোনো কাম এটা কৰোঁতে মানে অনাৰজনৰ যিখিনি সপোন থাকে, তেওঁৰ লগত জড়িত হৈ থকা মানুহখিনিৰ যিখিনি সপোন থাকে, সেই সপোনখিনি আচলতে একেলগে সকলোৱে বন্ধুবৰ্গ গোটেই আমাৰ ৰাইজে মিলিজুলি যদি অকণমান আগুৱাই যায়, অকণমান সহযোগ কৰে, তে সেই সপোনটো সফল হওঁতে বেছি সময় নালাগে। আৰু আমাৰ অসমীয়া মানুহে যিটো কৰিছে এনেকুৱা এখন ইমান ধুনীয়া সপোন এটা, তো আমাৰ দায়িত্ব যাতে আমি এই সপোনটো পূৰ কৰিবলৈ তেখেতক সহযোগ কৰোঁ। ধন্যবাদ।
নমস্কাৰ প্ৰথমতে আমাৰ অসমবাসীৰ বাবে এটা খুব ভাল খবৰ আচলতে যেহেতু প্ৰায় আমাৰ অসমবাসীয়ে নিজৰ নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত কেতিয়াবা ফুৰিবলৈ আমাৰ গুৱাহাটীত খুব এটা ধুনীয়া স্থান আছে চান্দুবি ইয়াতে ফুৰিবলৈ আহি থকা হয় বিভিন্ন ধৰণৰ গানৰ ভিডিঅ' শ্বুট কৰিবলৈ অহা হয় আৰু এই অহা যোৱা কৰি থাকোঁতে এই খোৱা বোৱাৰ বা থকাৰ যিসমূহ অসুবিধা কিছু লোকে মানে সন্মুখীন হ'ব লগা হয় যিবোৰ অসুবিধাৰ তেওঁলোকৰ বাবে এটা খুব আসলে ভাল সুবিধা কৰি দিয়া হৈছে লখাৰঘাট ৰোডত আছে আজি নতুনকৈ এখন হোটেল খোলা হৈছে শুভাৰম্ভ কৰা হৈছে হোটেল চান্দুবি গ্ৰেণ্ড আমাৰ অখিল কলিতা দাদাৰ এখন খুব ধুনীয়া হোটেল ইয়াতে খোৱা বোৱাৰ পৰা থকা মেলাৰ পৰা আৰু আপোনালোকৰ বিশেষ যিবোৰ অনুষ্ঠান আপোনালোকৰ বাৰ্থডে হওক বা এনিভাৰ্চাৰী হওক তেনেকুৱা ধৰণৰ বিশেষ অনুষ্ঠানসমূহ ইয়াতে অনুষ্ঠিত কৰিব পাৰিব খুব ধুনীয়া চাফা হোটেল আৰু খুব ভাল লাগিছে আচলতে সকলোৰে বাবে স্থানীয় লোকসকলৰ বাবে এটা ভাল সুবিধা হৈ পৰিছে আৰু সকলোৱে ইয়ালৈ আহক এই হোটেলখনত থাকি চাওক খাই চাওক নিশ্চয় মানে আপোনালোক নিৰাশ নহয় উক্ত অনুষ্ঠানত উপস্থিত থাকে সমাজকৰ্মী অনুপ কুমাৰ মেধিৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট লোক নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com